বহুত গৰম পৰিছে বুলি কোৱাৰ লগে লগে কি খাম বুলি কওঁতে মনলৈ আহে কচু টেঙাৰ কথা। সঁচা কথা ক'ব আহেনে মনত? মোৰ আহে। সেইকাৰণে মই কি কৰিলোঁ, বাৰীৰ পৰা কচু বুটলি আনিলোঁ আৰু ঘৰৰে বেঙেনা কেইটামানো লৈ আহিলোঁ। বেঙেনাকেইটা ভালদৰে বাকলি গুচাই ল'লোঁ। কণ বিলাহীখিনিও কাটি কাটি ফালি লৈছোঁ দেই, এতিয়া ডাৱৰীয়া বতৰ নহয়, সেইকাৰণে কিজানি পোক ওলাবও পাৰে। আৰু লৈ লৈছোঁ মিছা মাছ। মিছা মাছখিনি ধুনীয়াকৈ গৰম পানীত ধুই ল'লোঁ। এইখিনি সকলো বস্তু মই যতনাই ল'লোঁ আৰু কেৰাহীত তেল দি দিলোঁ। এতিয়া মই মিছা মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। যিহেতু গৰম পানীত ধুই দিছিলোঁ, বহুত কোমল নিচিনা হৈ গ'ল। এতিয়া মই ভালদৰে ভাজি ল'ম, একদম মচমচীয়া হোৱাকৈ। তাৰপাছত জলকীয়া আৰু পিঁয়াজখিনি দি দিম। এইখিনি যেতিয়া বাদামী কালাৰ হ'ব, তেতিয়া মই তাত দি দিম আদা নহৰু পেষ্ট। এইখিনি দিও মই ধুনীয়াকৈ ভাজিম। ভালদৰে ভাজিলে ইয়াৰ গোন্ধটো বৰ ধুনীয়া ওলায়। এতিয়া ভজা হোৱাৰ পাছত মই দি দিলোঁ কণ বিলাহীখিনি আৰু কণ বিলাহীখিনি দিও ভালদৰে মই ভাজি থাকিম। তাৰ পাছতে দি দিম মই কচু আৰু বেঙেনাখিনি। সেইখিনি মই অলপ বইল কৰি পানীটো পেলাই লৈছিলোঁ এইখিনি। এতিয়া মই ভাজিখিনিত দি দিলোঁ নিমখ আৰু হালধি। যিহেতু মই বইল কৰোঁতে দিছিলোঁ, সেইকাৰণে মই নিমখটো কমকৈ দিছোঁ। আৰু এতিয়া গোটেইখিনি দি মই ভালদৰে লৰাই ইয়াক ভাজিম। আৰু মই জলকীয়াকেইটা অকণমান ভাঙি ভাঙি দিছোঁ। মইতো বহুত বেছি জ্বলা নাই দিয়া, কিন্তু আপোনালোকে খায় সিমানকৈ দি ল'ব। আৰু ভালদৰে ভাজি মোৰ এই ভাজিখিনি হৈ গ'ল। বহুত সোৱাদ লাগে, খাই চাবচোন।